তোৰ যোৱা বছৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আছিলে 2025 চনতে ভাৰতীয় দলৰ বাংলাদেশত আমি সেইটো এবছৰৰ কাৰণে পিছুৱাই দিছোঁ আৰু সেই পিছুৱাই দিয়াৰ পিছত আমি বৰ্তমান কোনো ধৰণৰ এই সম্পৰ্কে ডিচিশ্যন লোৱা নাই মানে সেইটো এবছৰ কাৰণে পিছুৱাই দিছে মানে 2026 লাষ্টলৈ সেইটো হ'ব পাৰে নে নহ'ব পাৰে মই আজি সেই বিষয়ে ক'বলৈ অপৰাধ কাৰণ সেইখিনি সময়ত কি পৰিস্থিতি হয় ভাৰতীয় দলৰ ক'ত কি আমাৰ যিখিনি আমাৰ ফিক্সাৰ প্লেনিং হ'ব সেইখিনিৰ ওপৰত ডিপেণ্ড কৰাৰ পিছত আমি সেইটো ডিচিশ্যন ল'ম কিন্তু আজিৰ তাৰিখত আমাৰ যিহেতু আমি এবছৰলৈ পিছুৱাই দিছোঁ কিন্তু কোনো ডেট আমি ফিক্স কৰা নাই চ' সেইকাৰণে আজি সেই সম্পৰ্কে মন্তব্য দিয়াটো মই উচিত নহয় 7 ফেব্ৰুৱাৰী 2026 পৰা ভাৰতত ICC T20 মেন্স ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ব আৰু সেই ৱৰ্ল্ড কাপ আৰম্ভ হোৱাৰ আগতে ভাৰতীয় দলে নিউজিলেণ্ড দলক ভাৰতলৈ আমন্ত্ৰণ কৰি আনিছে 3খন ODI মেটচ আৰু 5খন T20 মেটচ আৰু এই যি 5খন T20 মেটচৰ শৃংখলাটো হ'ব নিউজিলেণ্ডৰ লগত ঠিক ৱৰ্ল্ড কাপৰ আগে তাতে ভাৰতীয় দলৰ প্ৰস্তুতি নিউজিলেণ্ড দলৰ প্ৰস্তুতিৰ সম্পৰ্কে যথেষ্ট গুৰুত্ব থাকিব আৰু সেই সিৰিজৰ 3 নম্বৰ মেটচখন গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ থিৰাং কৰা হৈছে আৰু সেই সম্পৰ্কে আমি আগন্তুক সময়ত তাৰ ডিটেইলছবোৰ আপোনালোকৰ আগত জনাম নাইৰুবি এই সম্পৰ্কে অসম ক্ৰিকেট সন্থাই আপোনালোকক ক'ব পাৰিব কিন্তু মই জনাত যোৱা বছৰ অসমৰ যিটো সিনিয়ৰ মেন্স ক্ৰিকেট দল আছিলে সেই দলটো নামিবিয়ালৈ গৈ 5খন লিমিটেড অভাৰ 50 অভাৰ মেটচ খেলি আহিছিলে আৰু এতিয়া তাৰ লগত যিটো নামিবিয়াৰ লগত অসম ক্ৰিকেট সন্থাৰ যিটো খেলৰ আদান প্ৰদানৰ এটা চুক্তিৰ নিচিনা হৈ আছে সেইটোকে জাৰি ৰাখি পেলাই তেওঁলোকৰ সিনিয়ৰ মহিলা দলটো অসমলৈ 3খন মেটচ খেলিবলৈ পঠিয়াইছে আৰু তেওঁলোকে এই মাহত সেই মেটচবোৰ খেলিব চব ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ডে আজি কিছুদিনৰ পৰা ঘটি থকা ঘটনাবোৰৰ ওপৰত আলোচনা কৰি পেলাই আমি যিটো দল কলকাতা নাইট ৰাইডাৰ্ছ তেওঁলোকে 16 ডিচেম্বৰত আবুধাবিত প্লেয়াৰ্ছ অকশ্যনৰ সময়ত তেওঁলোকে এজন বাংলাদেশৰ ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক দলত অন্তৰ্ভুক্ত কৰিছিলে আৰু তেওঁলোকৰ যিটো প্লেয়িং স্কোৱাড তাতে তেওঁ আছিলে কিন্তু যোৱা কিছুদিনত যিবোৰ ঘটনা ঘটিলে সেই ঘটনাবোৰ আমাৰ নজৰত আহিলে আৰু এতিয়া আমি KKRক আমি নিৰ্দেশ দিছোঁ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ হৈ পেলাই যে তেওঁলোকৰ যে দলত থকা অন্তৰ্ভুক্ত হৈ থকা মুস্তাফিজুৰ ৰহমানক তেওঁলোকে দলৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু সেই সম্পৰ্কে আজি ৰাতিপুৱা পুৱা আমি তেওঁলোকক নিৰ্দেশ দিছোঁ আৰু অতি সোনকালে তেওঁলোকে সেই নিৰ্দেশ পালন কৰিব তেওঁৰ ঠাইত KKR অথৰিটিয়ে যদি মুস্তাফিজুৰ ৰহমান তেওঁলোকৰ দলৰ পৰা আঁতৰি যোৱাৰ ফলত যিটো ভেকুৱাম হ'ল বা এজন খেলুৱৈ মই সমূহ অসমবাসীক নতুন বৰ্ষ 2026 চনৰ আন্তৰিক শুভকামনা আৰু কৃতজ্ঞতা জনালোঁ সকলোৰে খুব ভালকৈ 2026টো পাৰ হৈ যাওক সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221